बीवी गई भाड़ में, हम चले पहाड़ में। तो अभी हम लोग का सबका बैटरी लो हो चुका है और अभी फिर चार्ज होने वाला है इस होटल में चाय नाश्ता से। और आज আমি ইয়াত ৰিটাৰ্ণ হওঁতে ৰখি গেটখনত ফটো তুলি আছোঁ। দেখিছে কিমান ধুনীয়া। অ' মাই গড, দেখিছেনে চেলা পাছত। গুড মৰ্ণিং সকলোকে। আৰু আজি আমি ওলাইছোঁ এতিয়া টাৱাঙৰ পৰা। ইয়াত দেখিছে ৰুমৰ অৱস্থা সব পেকিং হৈ আছে। পেক সব ৰেডি হৈ গৈছে এইফালে। আৰু কোনে কোনে কৰিছে, কোনে কোনে ৰেডি নাই কৰা সব এইফালে মোৰো ৰেডি হৈ আছে। আৰু এইফালে সব ডাবল জেকেট। আৰু আজি আৰু এটা 150 কিলোমিটাৰ আপোনাৰ বৰফৰ যি বাট অতিক্ৰম কৰিব লাগিব। সকলোৱে ৰেডি ভালকৈ এনেকৈ ঠাণ্ডাত লগাই লৈছোঁ। তো বন্ধুসকল, কালি খুব এনজয় হ'ল। আপোনালোকে ভিডিঅ'টো চালে চাগে। আজি আকৌ এটা নতুন ভিডিঅ'ৰ পৰা আৰম্ভ কৰিছোঁ আৰু আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত। আৰু আজিৰ পৰা আমি আকৌ ঘৰলৈ যাত্ৰা কৰিছোঁ। কালি পাই যাম ৰাতিপুৱালৈকে। আজি দিনটো এইফালে পাহাৰৰ ওপৰেদি যাব ৰাস্তাত, আৰু ইফালে আকৌ ৰাতিটো আমি নাইট ছুপাৰ হৈ তিনিচুকীয়া যাম। তো কেনেকুৱা পালে ভিডিঅ'খিনি আপোনালোকে নিশ্চয়কৈ কমেণ্ট কৰিব। আৰু পুৰা অৱস্থা বেয়া হৈ গৈছে ঠাণ্ডাত। আৰু তাত ইয়াতে টাৱাৰ অক্সিজেন লেভেল বহুত কম আছে। চবৰে কালি অৱস্থা অলপ বেয়া হৈ গৈছিলে যিহেতু অক্সিজেন লেভেল কম আছিলে। তেয়ে আছিলে ৰুম। আৰু এতিয়া চবে ৰেডি বলক ওলাই যাওঁ। আৰু হোটেলটোৰ নাম কৈ দিছোঁ বন্ধুসকল। এই হোটেলটোৰ নাম হ'ল ডলমা হোটেল। আৰু ডলমা হোটেল একেবাৰে টাৱাঙৰ ওল্ড বজাৰ একেবাৰে ওচৰত। আৰু ইয়াতে বহুত চাফ চিকুণ ৰুমবোৰ। আমি ইয়াত থাকিলোঁ যে একো অসুবিধা, একো গোন্ধ স্মেল একো নাই। বহুত ভাল আছিলে। দেখিছে টিভি আছে আৰু ইয়াৰ বাথৰুমটো বহুত ধুনীয়া। আমি আজি ইয়াৰ পৰা এৰি গৈছোঁ। আৰু বাথৰুম এইফালে দেখিছে গৰম পানী গিজাৰ চিজাৰৰ ব্যৱস্থা আছে। আৰু এইফালে ওচৰা ওচৰি আমাৰ লগৰকেইটাও আছিলে। তো ভাল লাগিল ইয়াত থাকি। আজি যিহেতু ওলাই যাম আমি। আৰু পিছত ৰাস্তাত এতিয়া গৈ আপোনালোকক দেখাই গৈ থাকিম। আজি আকৌ চেলাপাছত ৰখিবলগীয়া আছে। অহা দিনাখন খুব বেছি বৰফ পৰি আছিলে, সেইকাৰণে আমি তাত ৰখিব নোৱাৰিলোঁ। আৰু আজি চেষ্টা কৰিম তাত অলপ ৰখি যাবলৈ। ইয়াত নাজানো কি হৈছে, একেবাৰে ফ্ৰুটবোৰ ফুলি যোৱা নিচিনা হৈছে। অলপ অসুবিধা হয়, অলপ আনকমফৰ্ট মানে ফিল কৰিবলগীয়া হয় ইয়াত কেতিয়াবা। বেছি কথা পাতিলে উশাহ দীঘল হৈ যায়। আমি এতিয়া গৈ থাকোঁ, ৰাস্তাত গাড়ীত লগ পাম। তো আমি ওলালোঁ দেই, আকৌ লগ পাম ভাইটি। এইটো শুই আছে, ঠিক আছে। ওলাইছোঁ আমি হোটেলৰ পৰা। আৰু আহি পাই গ'লোঁ কাউণ্টাৰত, বাছ কাউণ্টাৰ। बस আহিলে। यही है क्या जो लगा? कितना आदमी है इसमें? और এইফালে আছে হোটেল গৰিচেন। আৰু এইটো টাৱাঙৰ বহুত ভাল হোটেল হয়, অলপ লাক্সাৰী। আৰু গাড়ী আমি চেঞ্জ কৰিলোঁ। গাড়ীৰো বহুত জ্বালা থাকে, গাড়ী লৈ অলপ খেলি মেলি হৈ যায়। য'ত টিকেট কৰিছিলোঁ আমি এতিয়া বেলেগ এখন গাড়ীত গৈ আছোঁ। তো হাই গাইজ, আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল এতিয়া। আৰু আমি উঠি গ'লোঁ এখন জাইলত। আৰু আগতে আমি এখন টাটা চুমু কথা পাতিছিলোঁ, কিন্তু সেইখনত অকণমান অসুবিধা হ'ব। আৰু যিহেতু অন্য পেচেঞ্জাৰো আছে, গতিকে আমি গাড়ীটো বেলেগ এখন ল'লোঁ। আৰু এতিয়া বৰ্তমান আকৌ জাইলতে গৈ আছোঁ। আৰু দেখিছে একা বেকা ৰাস্তা আৰম্ভ হৈ গৈছে আমাৰ টাৱাঙৰ পৰা তেজপুৰলৈকে। এই ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব। চাই থাকক শেষলৈকে। তো পুনৰবাৰ আপোনালোকক স্বাগতম। আৰু চাই আছে আপোনালোকে পাহাৰৰ একা বেকা ৰাস্তাৰে গৈ আছোঁ আমি। আৰু বহুতেই মনোৰম দৃশ্য আছিলে টাৱাঙৰ। আৰু ইয়াৰ বতৰটো ক'বই নালাগে, কেতিয়া সলনি হয় ধৰিবই নোৱাৰি। 2টা বজালৈকে ৰ'দ থাকে, তাৰপিছত যি ৰ'দ নাথাকে, একেবাৰে বেলেগ ধৰণৰ দৃশ্য
আহি যায়, বতৰ চেঞ্জ হৈ যায়। তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে অকণমান লেটকৈ, কিয়নো মই ভিডিঅ'টো অলপ লেটকৈ আপলোড কৰিলোঁ। তো খুবেই মনোৰম আৰু মেমৰেবল এইটো ভিডিঅ' হ'ব। আজি চাই থাকিব ভিডিঅ'টো শেষলৈকে, মই কৈ আছোঁ আপোনালোকক। আৰু আমাৰ টাৱাঙৰ সকলো জোচ বেটেৰী চবৰ ল' হৈ গৈছে নেকি পিছফালে? মানে একদম আমাৰ টুৰ গাইডৰ অৱস্থাই নাই দেখোন। আমাৰ দাদাও টুৰ গাইডটো উঠুৱাই দিয়া। আকৌ অসমৰ ড্ৰাইভাৰ দাদা এজনক লগ পালোঁ। আজি যাত্ৰা তেওঁৰ লগত হৈ আছে আমাৰ। তো আমি ইয়াত জগন্নাথতে ৰখিছোঁ আৰু এইখন আছিলে লক্ষ্মী হোটেল বুলি। তো ইয়াতে এতিয়া যাওঁ, নাস্তাটো কৰি আহোঁগৈ। আৰু গাড়ী ইয়াত ৰখাই মেলি গৈছোঁ আমি নাস্তা কৰিবৰ কাৰণে। गुड मॉर्निंग बोलोगे? गुड मॉर्निंग। अरुणाचल घूम रहे पूरा घूम के आए। हाय कर दी। नमस्कार। तो अभी हम लोग का सबका बैटरी लो हो चुका है और अभी फिर चार्ज होने वाला है इस होटल में चाय नाश्ता से, और फिर चलेंगे। चलिए अंदर जाते हैं। और इधर में बैठ गया है, अभी चार्जिंग होने वाला है फिर से, है ना? कैसा है वो रिचार्ज मन फास्ट? अपने कितने ही ले बस रोटी होगा क्या? रोटी नहीं, फ्राइड राइस है, चाय लीजिए, चाय भुनल भात। और किसको चाहिए चाय? और चाय होगा दीजिए और चाय। তো আমি ইয়াত যেহেতু পাহাৰৰ বাট এতিয়া অতিক্ৰম কৰিব লাগিব আৰু সকলোৱে গৰম গৰম চাহ পুৰি খাই আছোঁ। আমাৰ ব্ৰেকফাষ্ট এইটোৱে হ'ব আজি। আৰু দেখিছে বাহিৰত সকলোৱে ভিৰ কৰিছে আহি, যিহেতু এইখনে লাষ্ট হোটেল, বাকীখিনি চব বৰফৰ মাজেৰে আমি যাব লাগিব, দীঘলীয়া বাট। তো এবাৰ খাই লওঁ পুৰি। টেষ্ট কৰি চাওঁ কেনেকুৱা মালটো। হোটেলৰ পৰা ব্ৰেকফাষ্ট চাহ পানী খাই বৈ দেখিছে ইয়াত জুইৰ আনন্দ লৈ আছে পাহাৰৰ ঠাণ্ডাৰ মাজত, আৰু সকলো গাড়ীখিনি ইয়াত লাইনকৈ লগাইছে দেখিছে, যিহেতু এইখনে লাষ্ট হোটেল হ'ব খানা পিনাৰ কাৰণে। তো এয়া গাড়ীত আহিছোঁ গৰম পানী বটল লৈ। বাহিৰত যিহেতু বহুত ঠাণ্ডা, আৰু আৰম্ভ হ'ব আকৌ আমাৰ যাত্ৰা। জাঙৰ পৰা তেজপুৰলৈকে আছে 299 কিলোমিটাৰ, আৰু টোটেল টাৱাঙৰ পৰা তেজপুৰলৈকে হয় 327 কিলোমিটাৰ। ধুনীয়া দেখিছে। তো আকৌ দেখিছে, তো এয়া হ'ল পৰিৱেশ টাৱাঙৰ। আৰু আমি এতিয়া জাঙৰ পৰা ওলাম পাহাৰীয়া ৰাস্তাৰ মাজেৰে। তো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণলৈ। বুম ঠাণ্ডা দে। কেনেকুৱা লাগিলে পুৰি খাই? পুৰি খালো। পুৰি খালি? পুৰি ইমান টেষ্টি নাছিলে, ঠগি দিছে। দুটা ভাল পুৰি দিছে, দুটা বেয়া পুৰি দিছে ইয়াত। জাং ডিষ্ট্ৰিক্ট টাৱাং। আকৌ চাহ খালোঁ, ব্ৰেকফাষ্ট ইয়াতে কৰি মেলি অসমলে আৰু বৰফ আৰম্ভ হৈ গ'ল দেই। বৰফ আৰম্ভ হৈ গ'ল আৰু মোৰ অক্সিজেন চিলিণ্ডাৰটো কিবা
আৰু গাইজ দেখিছোঁ কিমান ধুনীয়া ভিউজ ইয়াত একদম মজা পাহাৰ চাৰিওফালে যিহেতু আমি এতিয়া হাইটৰ ফালে গতি কৰিম আৰু পাহাৰত যিহেতু ৰাস্তাত পুৰা বৰফ পৰি আছে আৰু শ্লিপ কৰাৰ কাৰণে যি স্কেটিং কৰি আছে স্কেটিং কৰাৰ কাৰণে এতিয়া আমি শিকলি লগোৱা হৈছে গাড়ীত ড্ৰাইভাৰসকলে শিকলি লগাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু পাহাৰৰ মনোৰম দৃশ্য আৰু মাজে মাজে আৰ্মি কেম্প আৰু পাহাৰৰ মাজতে ইয়াত দেখিছে নৌৰানাং ৰিজৰ্ট আছিলে এখন আৰু গোটেই বৰফৰ মাজেৰে বন্ধুসকল একেবাৰে সৰগৰ মাজেৰে বুলি ক'ব লাগিব হেভেন বুলি কয় গাইজ এয়া জেগা দেখিছে কি ধুনীয়া পাইন ট্ৰি সমূহত বৰফ লাগি আছে আৰু এনেধৰণে আমি বৰফ চাই চাই আমাৰ যাত্ৰা মূল ডেষ্টিনেশ্যনলৈ গৈ আছোঁ সকলোৱে আনন্দৰ মাজতে দেখিছে সকলোৱে ব্যস্ততাৰ মাজত নিজে ব্যস্ত হৈ আছে আৰু সকলোৱে আৰু বন্ধুসকল ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনে লাইক শ্বেয়াৰ কৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো এয়া আছিলে আমি কৰি থকা যাত্ৰাৰ কিছু মুহূৰ্ত দেখিছে আপোনালোকে जाने क्या होगा क्या पता আৰু বন্ধুসকল এনেকৈ পৰিৱেশৰ মাজতে আমি আহি পাই গ'লোঁ এয়া ফাইনেলি দেখিছে পাহাৰৰ মাজতে আৰু বৰ্তমান আমি আহি পালোঁ চেলা পাছ আৰু চেলা পাছত হ'ল এই আপোনালোকৰ সন্মুখৰ আগত চেলা লেক যি নেকি 13,700 ফিটৰ ওপৰত আছে সাগৰ পৃষ্ঠৰ পৰা আৰু বৰ্তমান সময়ত হৈ আছে ফ্ৰজেন লেক আৰু ফ্ৰজেন মানে বৰফ হৈ গোট মাৰি আছে গোটেই ইয়াতে আপোনালোক খোজকাঢ়িব পাৰিব আৰু আহোঁতে দেখিছে আমি কেইবাটাও ঠাই এৰি আহিছোঁ বৰ্তমান ৰখিছোঁ আমি এতিয়া চেলা পাছত আৰু চেলা পাছত যিহেতু যোৱা দিনাখন বহুত বৰফ স্ন'ফল হৈ আছিলে গতিকে আমি ৰখিব পৰা নাছিলোঁ আৰু এইফালে এটা ধুনীয়া কেফেটেৰিয়াও আছে আপোনালোকৰ চকুৰ আগত এইফালে দেখিছে এয়া মোৰ ছাইডত এয়া হ'ল পাহাৰী কেফেটেৰিয়া আই লাভ মাই ইণ্ডিয়া তো এয়া দেখিছে ইয়াতে আপোনালোকে আহিলে চাহ কফি আদি ৰখি খাব পাৰিব আৰ্মিৰ কেম্প হয় এখন আৰু এইফালে দেখিছে ৱেলকাম টু চেলা সিদিনাখন আহোঁতে ইয়াত বহুত স্ন'ফল হৈ আছিলে গাইজ আৰু আজি আমি ইয়াত ৰিটাৰ্ণ হওঁতে ৰখি গেটখনত ফটো তুলি আছোঁ দেখিছে কিমান ধুনীয়া অ' মাই গড দেখিছেনে চেলা পাছত লুকিং লাইক এ বাও এইফালে শিৱ মন্দিৰ আৰু গাইজ আমি এতিয়া আছোঁ 13,700 ফিটত যিমান ধুনীয়া তিমান ভয়ংকৰ আৰু চাহ ল'বলৈ ইয়াত দিগদাৰ হৈ গৈছে তো বলক সকলোৱে যাবলৈ ওলাইছে ময়ো সোমাই দিওঁ গাড়ী তো আমি আকৌ চেলা পাছৰ পৰা ওলাই গৈছোঁ এতিয়া বৰ জোৰকৈ পৰিলোঁ দেই লগা নাই নেকি দিগদাৰ আছে দেই আমি দুইটাই ন ডাউনত যাম ন আৰু গাইজ বহুতো ঠাই আমি এৰি আহিলোঁ আৰু এনেকুৱা ঠাইত অহাৰ লগে লগে অৱস্থা বেয়া হৈ যায় একেবাৰে ঠাণ্ডাটো ঠাণ্ডা আৰু উশাহ নিশাহ ল'বলৈও প্ৰব্লেম হৈ যায় কিছুমানৰ প্ৰব্লেম হৈছে কিছুমানৰ হোৱা নাই মোৰ অকণমান দিগদাৰ হৈ যায় এনেকুৱা হাইটত অহাৰ লগে লগে এতিয়া আমি আকৌ ডাউনলৈ গৈ আছোঁ আৰু আনন্দ কৰি আছোঁ কিন্তু হ'লেও অলপ ডেঞ্জাৰো হয় আপোনালোকক কৈছোঁ যদি আপোনালোকৰ কিছুমান প্ৰব্লেম আছে উশাহ নিশাহ বা হাৰ্টৰ প্ৰব্লেম তেনেকুৱা মানুহ নাহিব এনেকুৱা ঠাইলৈ আৰু যদি আহে দেখিছে এয়া মই এতিয়া অক্সিজেন ব্যৱহাৰ কৰি আছোঁ অলপ হ'লেও এনেকুৱা অক্সিজেন পৰ্টেবল যদি আপোনালোকে লৈ আহে তেতিয়া উশাহ নিশাহ ল'বৰ কাৰণে অকণমান হ'লেও সহায় হয় তো গতিকে লাইভ ভিডিঅ' চলি আছে আৰু আপোনাৰ যাত্ৰা কেনেকুৱা
দেই আমি এতিয়া ধুনীয়া ভবা নাছিলোঁ ভবাতকৈ বেছি ধুনীয়া হ'ল আৰু আজি 5 দিন হ'ল দেই আজি 6 নম্বৰ দিন আমাৰ যাত্ৰা ঘৰ অফিচতে চলি আছে কিমান দিন পাওঁ ক'ব নোৱাৰিছোঁ মোটামুটি কালি ৰাতিপুৱা মানে পামগৈ চাগে নাই তো দেখিলে সকলোৱে যিমান এক্সাইটমেণ্ট আছিলে চব বুমলা পাছত দি থৈ গুচি আহিলে আৰু এতিয়া চবে ঘৰলৈ গৈ আছে সেইকাৰণে বেছি কথা বতৰা পতা নাই এইফালে পিছফালে চাইলেণ্ট হৈ আছে আৰু আমাৰ এইফালে নানা আছে নানা কিবা এটা ক'ব কি ক'ম আৰু ইমান ধুনীয়া জাৰ্ণি এটা আমি মানে সফলতাপূৰ্বক গৈ আহিলোঁ এনজয় কৰিলোঁ তাতকৈ আৰু কি লাগেনো বিশেষকৈ আমি ভাবিছিলোঁ যে থলুৱা জেগাত গৈছোঁ বা দীঘলী পাম নেকি বাধা বিঘিনি হ'ব নেকি একো নোহোৱাকৈ ধুনীয়াকৈ গ'লোঁ আমাৰ যি ড্ৰাইভাৰ দাদাকেইটা লগ পালোঁ ইমান ধুনীয়া গাড়ী চলাই ধুনীয়াকৈ আমাক লৈ গ'ল ধুনীয়াকৈ লৈ আহিছে গোটেই লগৰ বন্ধু ধুনীয়াকৈ হয় আৰু এতিয়া কালি বুজিলোঁ অকণমান নিগাৰী পাইছে নহয় আমাৰ সন্দীপে আৰু আমাৰ বিশ্বই মানে লেভেলটো অলপ কম্পেয়াৰ হৈছে তেওঁলোকৰ মানে নিজৰ লেভেলটো কম পালে আৰু বেছিকৈ খোৱা বেছি কৰিলে মাজে সময় মানে অলপ ডাইজেষ্ট হ'ব নোৱাৰি মানে ভমিটিং হ'ল এইবোৰ হ'ব লাগে সৰু সুৰা লগতে আমাৰ এটা শ্লোগান আছে কি লৈ আহিছে শ্লোগান অ'কে থেংক ইউ আৰু দেখিলে এইজন আছিলে ৰণী মাঝি আৰু একে গাঁৱৰে হয় আমি আৰু ইয়াত যিকেইজন দেখিছে সকলো আমি একেখন গাঁৱৰে হয় বুলি ক'ব লাগিব ইমানে ক'লোঁ আৰু নেটৱৰ্ক কানেকশ্যনটো লষ্ট হ'ল ইমানতে লষ্ট তো এনেকৈ আমাৰ যাত্ৰা পাৰ হৈ গ'ল লাহে লাহেকৈ ৰাস্তা আমি শেষ অতিক্ৰম কৰিও আহিছোঁ আৰু এয়া আমি পাই গ'লোঁ এতিয়া বমডিলা আৰু বমডিলাত আপোনালোকক দেখাই আছোঁ দৃশ্যখিনি আৰু বন্ধুসকল আমাৰ যিহেতু এটা শ্লোগান আছিলে এইটো কোনোবা বেয়া পাব নালাগে এইখন যিটো শ্লোগান দিয়া হৈছে সেইটো আমাৰ এনেই এনজয় ফূৰ্তি কৰাৰ কাৰণে এইটো শ্লোগান হয় আৰু কোনোৱে বেয়া যাতে নাপায় আমি এতিয়া দেখিছে আহি পালোঁ বৰ্তমান বমডিলা আৰু বমডিলা টাউনটো আমি সোঁফালে থাকি যায় আমি সোঁফালে নোসোমালোঁ আমি চিধা গুচি আহিলোঁ আৰু এয়াই আপোনালোকক দেখাই আছোঁ আৰু বহুখিনি ঠাই আছিলে আমি যিহেতু সময় নোহোৱাৰ কাৰণে আমি এৰি থৈ আহিব লগা হ'ল আৰু এয়া আছিলে বমডিলা দিৰাঙৰ পিছত আমি পাইছোঁ এয়া বমডিলা আৰু আমি লাহে লাহে এতিয়া টাউনলৈ গৈ আছোঁ বন্ধুসকল খুবেই আনন্দ উপভোগ কৰিলোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ শেষত এয়া এখন হোটেলত ৰখিছোঁ যিহেতু বহুত ভোক লাগিছে আৰু এইটো হ'ল নাগ মন্দিৰত ৰখিছোঁ এতিয়া আমি বমডিলা দিৰাং এইবিলাক পাৰ হৈ আহিছোঁ ইয়াত মই দুপৰীয়াৰ লাঞ্চটো কৰিম হাত চাত ধুই আছোঁ তো আমি এতিয়া আছোঁ অৰুণাচলৰে বাইদেউ হোটেলত আৰু আমাৰ ডিব্ৰুগড়ৰ বাইদেউ হোটেলৰ নিচিনাই অৰুণাচলৰ বাইদেউ হোটেলত খাবলৈ সোমাইছোঁ আজি বহুত দিনৰ অন্তত আজি ভালকৈ খানা এসাঁজ খাম বুলি ইয়াত সোমাইছোঁ যিহেতু ড্ৰাইভাৰ দাদা এজনে ইয়াতে প্ৰেফাৰ কৰিলে ভাল হ'ব বুলি খালে সেইকাৰণে আমি ইয়াত ৰখিছোঁ আৰু সকলোৱে হাঁহি ধেমালি কৰি আছোঁ অলপ এনজয় হৈ আছে ধেমালি ফূৰ্তিৰ মাজতে আৰু খানাটো ইয়াতে খাম সকলোৱে বহি আছোঁ খানা অৰ্ডাৰ কৰা হৈ গ'ল আৰু খানা আহিব এতিয়া সকলোৱে চাট বাট চাই আছোঁ তো আমি এতিয়া খাচী মাংস আৰু গাহৰি অৰ্ডাৰ কৰা হৈছে আৰু লগতে ইয়াত দেখিছে বইল খানা দাইল আহি গ'ল আৰু ভালে কেইখনমান আইটেম দিছে চালাড দিছে ভাজি দিছে আলু পিটিকা লাই পাত বইল আৰু দাইল তো লগতে থাকিব 5 দিন পিছত আজি ভাত খানা খাম আজি একদম মানে আৰু বাইরে গ'লে ভুকি গৈছে খানা আহি গ'ল এতিয়া এবাৰ দেৰি নকৰোঁ আৰু খানাটো খাই লওঁ ধুনীয়াকৈ এবাৰ সকলোৱে আৰম্ভ কৰিলে দেখিছে বহুত ভোক লাগিছিলে যিহেতু আৰু খানা পাই গ'লোঁ এবাৰ ৰক্ষা নাই
তো বন্ধুসকল আপোনালোকে চাই থাকক আৰু আমি এতিয়া বৰ্তমান খানাটো খাই লওঁ। এয়া আৰম্ভ কৰি দিছোঁ ময়ো। মজা দেই ইয়াৰ খানা। আৰু এইফালে আহিছে পাপৰো বৰ ডাঠ পাপৰ ইয়াত দেখিছে, সকলোকে দি আছে। আৰু এইফালে ফ্ৰাই চিলি, জলকীয়া ভাজি দিছে দেখিছে। আৰু লগত পিঁয়াজ বিচৰাৰ কাৰণে পিঁয়াজো আনি দিছে। খানা মানে কি আমি টাৱাঙত বৰ ভাল পোৱা নাছিলোঁ, তথাপিও চলি যোৱাকৈ আৰু সুবিধা হৈছিলে, যিহেতু আমি ৰেষ্টুৰেণ্টৰ তলতে আমাৰ হেৰি আছিলে, আপোনাৰ ৰেষ্টুৰেণ্ট এখন আছিলে। আৰু এইফালে আহিলে দেখিলে গাহৰি, খাচী, তো মই লৈছোঁ খাচী মাংস, আৰু ইফালে গাহৰি খাইছে কোনোবা। তো সকলোৱে মাছ মাংস নহ'লে আমি খানাই খোৱা নাই, যিটোৱে ৰখিছোঁ। আৰু এনেকেই খাই বৈ আকৌ যাত্ৰা আৰম্ভ কৰিম। এয়া আমি আহি পাই গ'লোঁ এতিয়া বৰ্তমান নেচিটো টানেল। আৰু এইখন টানেল আছিলে প্ৰথমখন অৰুণাচলৰ টানেল বন্ধুসকল, যিহেতু চেলাপাছৰ টানেলখন অলপ দিন আগতে উদ্বোধন কৰিছিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে। আৰু এইখনো এখন টানেল, যিহেতু লেংথটো অলপ কম আছে, আৰু হ'লেও এইখন প্ৰথম টানেল বুলি ক'ব লাগিব। ৱেষ্ট কামেঙত এখন বিয়াৰো বনোৱা বৰ্ডাৰত অৰ্গেনাইজেশ্যনে, আৰু খুব ধুনীয়াকৈ বনাইছে। যিহেতু লেংথটো কম, আৰু এইখন এটা ৰাস্তা আছিলে য'ত পাহাৰটো গোটেই ঘূৰি আহিব লাগে। তাত আপোনাৰ কমচে কম 4-5 কিলোমিটাৰ ৰেঞ্জৰ আছিলে, আৰু শ্বৰ্টকাট কৰি পেলালে এইখন টানেলেৰে। তো চাই আছে আপোনালোকে। আমি লিচুপুৰ টানেলত ৰখিছোঁ। ইয়াত পাহাৰৰ মাজেদি মোটামুটি 500 মিটাৰ আপোনাৰ টানেল, আৰু এই টানেলখন দেখিছে অৰুণাচল টানেল। দেখিছে এখন টানেল। মেজৰ সাহেব, তো 5 দিনৰ অন্তত বন্ধুসকল আহি পাই গ'লোঁ আকৌ ভালুকপুং গেট। আৰু আজি অৰুণাচলৰ যাত্ৰা আমাৰ ভালুকপুঙতে যাত্ৰাটো শেষ হ'ব ইয়াত। বাকী এতিয়া অসমৰ যাত্ৰা বাকী থাকিব, আৰু 57 কিলোমিটাৰ বাকী আছে তেজপুৰলৈ। আৰু এইফালে 57 কিলোমিটাৰ আছে। আকৌ আমি আৰু এটা যাত্ৰা আৰম্ভ হ'ব নাইট চুপাৰত। অনিৰুদ্ধ ট্ৰেভেলত যাব লাগিব। আৰু ফাইনেলি টাৱাঙৰ পৰা আহি পালোঁ দেখিছে। হেল্ল' সকলোকে নমস্কাৰ। আৰু অৰুণাচলৰ ট্ৰিপ শেষ কৰি আহিলোঁ, ইয়াতে তেজপুৰ আহি পালোঁ। আৰু ইয়াত আছোঁ বাছ কাউণ্টাৰত, যিহেতু আমাৰ টিকেট ইয়াত হৈ গ'ল। আমি ইয়াৰ পৰা আকৌ যাব লাগিব তিনিচুকীয়া। আৰু গাইজ আপোনালোকে চাই আছে, এয়া আমাৰ টাৱাং টু তেজপুৰ যাত্ৰা ইয়াতে শেষ হ'ল। আৰু আমি আছোঁ তেজপুৰ ASTC বাছ ষ্টেণ্ডৰ একেবাৰে কাষতে। আৰু এতিয়া আকৌ এটা আমাৰ যাত্ৰা আৰম্ভ হৈছে দেখিছে। আমি এতিয়া বহিছোঁ বেটেৰী ৰিক্সা, আৰু আমি গৈ আছোঁ এটা হিষ্টৰিকেল ছাইট চাবৰ কাৰণে, আৰু আপোনালোকক দেখাবৰ কাৰণে। তো এয়া দেখিছে, আমি গৈ আছোঁ এতিয়া তেজপুৰৰ অগ্নিগড় চাবলৈ। আৰু অগ্নিগড় জানে আপোনালোকে শিৱ আৰু বান ৰজাৰ যি মহাভাৰত ৰামায়ণত লিখা আছে। তো আপোনালোকে সেই ছাইটটো আপোনালোক দেখাম নেক্সট ভিডিঅ'ত, আপোনালোকে চাব পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ।